2003 চনত বিটিচি চুক্তিৰ আধাৰত ইয়াতে 6 শিডিউল দিয়া হয় আৰু তেতিয়াৰ পৰা বিটিচি অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ এটা পৰিৱেশ ৰচনা হয়। কিন্তু দেখা গৈছে যে ইয়াৰ উপৰিও আপোনাৰ ডিমা হাছাও বা কাৰ্বি আংলং আৰু দুটা 6 শিডিউল অটোনমাস কাউন্সিল আছে। ইয়াৰ উপৰিও কেইবাটাও যিটো ষ্টেটুটৰী কাউন্সিল আনুষ্ঠানিক কাউন্সিল পৰিষদ এলাকা আছে 7টা মান আৰু যদি কোৱা যায় যে ডেভেলপমেন্ট কাউন্সিলও আছে প্ৰায় 32-33টা মান। এই গোটেই কাউন্সিল বিলাক গঠন কৰাৰ মূলত আছিল যে জনজাতীয় অঞ্চলৰ জনসাধাৰণৰ সামাজিক আৰ্থিক ৰাজনৈতিক সাংস্কৃতিক সৰ্বাংগীন বিকাশৰ চিন্তা কৰা আৰু তেওঁলোকৰ উন্নয়নৰ চিন্তাটো তেওঁলোকক দিয়াৰ যিটো পৰিকল্পনা এইটো কিন্তু ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে আজিৰ তাৰিখত বিজেপি দলৰ বিভিন্ন নেতাই জনগোষ্ঠীয় ৰাজনীতি যেনেভাৱে কৰে জনগোষ্ঠীসকলক লৈ, কিন্তু এই জনগোষ্ঠীসমূহক এইসকলৰ যিবিলাক কাউন্সিল গঠনৰ দ্বাৰা তেওঁলোকৰ উন্নয়নৰ যিটো পৰিকল্পনা এইটো কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনতহে অসমত প্ৰতিষ্ঠা কৰা হয়। যিমানবিলাক কাউন্সিল আছে হয়তো আমাৰ কৰবাত ভুল ত্ৰুটি আছিল কাৰণে আজি ৰাইজে আমাক বিৰোধী পক্ষত বহাইছে, এইটো কথা আমি অস্বীকাৰ নকৰো, কিন্তু যিটো মূল চিন্তা যে এই জনজাতীয় জনগোষ্ঠীসমূহৰ কল্যাণৰ কাৰণে কাউন্সিলৰ যে প্ৰয়োজনীয়তা আছে, কাউন্সিল গঠনৰ দ্বাৰা তেওঁলোকৰ যে উন্নয়ন সাধন কৰিব পাৰি, তেওঁলোকৰ ক্ষমতা তেওঁলোকৰ হাতত দিয়াৰ যি ব্যৱস্থা এই চিন্তাটো কংগ্ৰেছ দলৰ চৰকাৰে কৰিছিল। কিন্তু আজি হয়তো আমি দিয়া ফৰ্মুলা আমি দিয়া এটা পথ সেই পথেৰে বিজেপি যথেষ্টখিনি তেওঁলোকে ৰাজনীতি কৰি আছে। কিন্তু ইয়াতেও যদি দেখা যায় যে তেওঁলোকৰ পক্ষপাতিত্বমূলক কিছুমান বহুত দেখা যায়। মোৰ ইয়াতে এটা লিষ্ট আছে, মোৰ এটা প্ৰশ্নৰ উত্তৰত বিধানসভাত আহিছিল, হয় হয় দিব পাৰে যে ইয়াতে মই যে কাউন্সিল হৈছে যদিও এই জনজাতি জনগোষ্ঠী সকলো জনগোষ্ঠী বিজেপিৰ লগত নাই, সকলো জনগোষ্ঠী নাই, যাৰ কাৰণে যদি বাজেট আবণ্টন দেখা যায় তাত আমি পাৰ্থক্য দেখা পাম। যোৱা 17 চনৰ পৰা এই লাষ্ট লৈকে যদি প্ৰত্যেকটা কাউন্সিলত যদি বাৰ্ষিক বাজেট আবণ্টন যদি লক্ষ্য কৰি দেখা যায় যে ইয়াতে পক্ষপাতিত্ব কৰা হৈছে। মই ইমান গোটেইখিনি নাগাওঁ, জাষ্ট কেৱল দুটা এনেকুৱাকৈ ডেভেলপমেন্ট কাউন্সিলৰ কথা কম। এটা আছে গাৰো ডেভেলপমেন্ট কাউন্সিল আৰু এটা আছে বৰাক বুলি হিল ট্ৰাইবছ ডেভেলপমেন্ট কাউন্সিল। এইবিলাক ডেভেলপমেন্ট কাউন্সিল। গাৰো ডেভেলপমেন্ট কাউন্সিলৰ অধীনত জনসংখ্যা আছে 8,69,529। গাৰো ডেভেলপমেন্ট কাউন্সিলে সামৰি লৈছে 8,69,529 আৰু বৰাক বুলি হিল ট্ৰাইবছ ডেভেলপমেন্ট কাউন্সিলে সামৰিছে 4,10,000 মাত্ৰ। আৰু চাওক যে সকলো কাউন্সিলকে প্ৰত্যেক বছৰে টকা কম বেছি কেইবা কোটিকৈ দিছে, কিন্তু গাৰো ডেভেলপমেন্ট কাউন্সিলক যোৱা বছৰবিলাকত কোনো ধৰণৰ পুঁজিৰ আবণ্টন নাই। ইয়াতে চাওক কোনো ধৰণৰ পুঁজিৰ আবণ্টন দিয়া হোৱা নাই। মাত্ৰ 24-25ত দিছিল কিমান 33,60,000। হয়ৰাজ যদি কোৱা যায় 4 লাখ 5 লাখ জনসংখ্যাৰো কিছুমান কাউন্সিল আছে, তেওঁলোকক 20 কোটি 30 কোটি দিয়া আছে। 4 লাখ 5 লাখ মই নাম কব খোজা নাই, সেইবিলাক ডাটাই কব যে অসমত যিমান কাউন্সিল আছে প্ৰত্যেকটা জনগোষ্ঠীয় কাউন্সিলত সেই জনগোষ্ঠীৰ জনসংখ্যা আমি গম পাওঁ। বিভিন্ন জনগোষ্ঠীয় কাউন্সিল আছে, ডেভেলপমেন্ট কাউন্সিল আছে, তেওঁলোকৰ জনসংখ্যা কৰবাত আছে 6 লাখ 7 লাখ, কিন্তু 20 কোটি 30 কোটি 50 কোটিলৈকে বাৰ্ষিক বাজেট পুঁজি আবণ্টন দিয়া গৈছে। কিন্তু গাৰো কমিউনিটিক দিয়া হৈছে মাত্ৰ 33,60,000 যোৱা বছৰ, বাকী বছৰ বিলাকতো নাই। একেই যদি পোৱা যায় যে 9 লাখত দিছে 33 লাখ আৰু 4 লাখ বৰাক বুলি হিলছ ট্ৰাইবেল ডেভেলপমেন্ট কাউন্সিলকো 33,60,000। বৈষম্যটো গম পাইছেনে? ইস্যু হব তেওঁলোকৰ যিমান বিলাক দুৰ্নীতি হৈছে। দুৰ্নীতিটো আপুনি লিষ্ট গাবলৈ গ'লে এতিয়া অকল লিষ্টে ক'ব লাগিব কি কি দুৰ্নীতি হৈছে, যে ক'ত দুৰ্নীতি হোৱা নাই, দুৰ্নীতি হোৱা নাই ক'ত, সিন্ডিকেট হোৱা নাই ক'ত,
আপোনাৰ যিকোনো পাৰ্চেজ গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্টৰ চাবচোন ৰেট চাব আপুনি যি ডিপাৰ্টমেণ্টৰ এতিয়া কেইদিন পেপাৰতে দেখা পাই আছো আমাৰ অশোক সিংগাল ডাঙৰীয়াই 60 লাখ টকাৰ বস্তু 1.5 কোটি টকাত ক্ৰয় কৰিছে। আপনার হেৰি ইলিগেল কোল ট্রান্সপোর্টেশন, ইলিগেল এক্সপোর্ট ইম্পোর্ট অফ হেৰি ক্যাটল, গতিকে কণীৰ সিন্ডিকেট, এই বিভিন্ন কথাবিলাক ইস্যু হ'ব। আৰু এই সিন্ডিকেটৰ কাৰণে মূল্য সকলো বস্তুৰ মূল্য বৃদ্ধি, আজি আপোনাৰ নিবনুৱাসকলৰ যিটো হেৰি কৰ্মসংস্থাপন সেইটো নোহোৱা হৈছে। তাৰোপৰি পঞ্চায়তটো হৈছে আপোনাৰ গাঁৱৰ মানুহৰ কাৰণে নিৰ্ধাৰিত। দেখা গৈছে কি বাজেট, এক মিনিট, এই জাস্ট কৈছো যে বাজেটত আপনি চাওক রুরাল ডেভেলপমেন্ট ডিপার্টমেন্টত য'ত ইমান গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট গাঁৱলীয়া মানুহৰ কাৰণে, এই বছৰ বাজেটত 30% মাইনাছ কৰিছে। বাজেট হ্ৰাস কৰিছে 30%, য'ত নেকি বাজেট ইনক্ৰিজ কৰাৰ কথা আছে, য'ত বাজেট ইনক্ৰিজ কৰাৰ, কাৰণ গাঁও অঞ্চলত আনস্কিল্ড মানুহবিলাক গাঁও অঞ্চলত বসবাস কৰে আৰু আনস্কিল্ড মানুহৰ কাৰণে এমপ্লয়মেণ্ট অপৰচুনিটি খুব কম। বিভিন্ন পাব্লিক সেক্টৰ আন্ডাৰটেকিং হোক বা চৰকাৰী প্ৰতিষ্ঠানসমূহত স্কিল্ড মানুহকহে চাকৰিৰ ব্যৱস্থা আছে, আনস্কিল্ড মানুহৰতো চাকৰিৰ ব্যৱস্থা নাই। আনস্কিল্ড মানুহবিলাকে বিভিন্ন ডিপাৰ্টমেণ্টৰ ঠিকাদাৰে কাম কৰে, তাত সোমাই যায় আৰু মেক্সিমাম মানুহ কাম কৰে MG এনৰেগাৰ অধীনত। গতিকে MG এনৰেগাত মেক্সিমাম বাজেট থকাটো প্ৰয়োজন, তেতিয়াই গাঁৱৰ মানুহে কাম কৰাৰ সুযোগ পাব। আৰু তাতে যদি 30% বাজেট কৰ্তন হয়, তেনেহলে গাঁৱৰ প্ৰতি যিটো অন্যায় কৰিছে, এই কথাটো আমাৰ কাৰণে এটা ইস্যু। আমাৰ আপোনালোকে হয়তো অস্বীকাৰ কৰিব যে ভাৰতবৰ্ষত, গোটেই ভাৰতবৰ্ষত, আনকি অসমতো দুৰ্ভাগ্যজনকভাৱে আমি মিডিয়াৰ মানুহৰ পৰা যিমান মৰম পাব লাগিছিল আমি এতিয়াও পোৱা নাই। অৱশ্যে বহুত বাঢ়িছে, আমাৰ প্ৰতি মৰম চেনেহটো বাঢ়িছে। পৰ্টেল খিনি ঠিকে আছে না, পৰ্টেল খিনি আজি পৰ্টেল খিনি যিমানখিনি আমাক সাপোৰ্ট দিছে, পৰ্টেল খিনি আমাক যিমানখিনি সাপোৰ্ট দিছে, কিন্তু হেৰি আপোনাৰ হাউচ যিবিলাক আছে আপনার ইলেকট্রনিক মিডিয়ার, তাতে যিবিলাক হেৰি এডিটৰ ইন চিফ হোক বা অনাৰশ্বিপে ইমানখিনি আমাক মৰম আৰু চকুৰে চোৱা নাই, যাৰ কাৰণে আপনি কোৱা অভিযোগৰ বিষয়ে আমাৰ বিধায়িনী দলত তেনেকুৱা কোনো তথ্য নাই। আৰু যদি কিবা আছে নিশ্চয় প্ৰদেশ কংগ্ৰেছৰ সভা, যদি তেনেকুৱা কিবা কথা আছে সেইটো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী নিশ্চিতভাৱে চাব। কিন্তু যেহেতু প্ৰদেশ কংগ্ৰেছ, যদি এনেকুৱা কিবা কথা আছে, ধৰক আপোনালোকৰ পৰা মই গম পালো, নিশ্চিতভাৱে মই মোৰ লিডাৰ বিধায়িনী দলৰ নেতাক এই কথাখিনি মই জনাম, তেখেতে আমাৰ সভাপতিৰ লগত নিশ্চিতভাৱে আলোচনা কৰিব। কিন্তু আমাৰ বিধায়িনী দলত আমাৰ কামৰূপ ৰুৰেল হেৰি DCC সংক্ৰান্ত বিপক্ষে এনেকুৱা কোনো ধৰণৰ অভিযোগৰ বাতৰি আমাৰ তাত নাই। যেহেতু আপোনালোকৰ পৰা প্ৰথম মই গম পালো, নিশ্চিতভাৱে এই কথাখিনি মই নহয় নাই, এইটো মিডিয়াৰ, এটা আপনি যেটা কৈ আছে যে ব্লক সভাপতি নিযুক্তি লৈ খেলি মেলি, কোনো খেলি মেলি হোৱা নাই। সভাপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিভিন্ন কাৰণত AICC অফিচত যাব লগা হয়। দেখা পাইছো ছচিয়েল মিডিয়াত বা প্ৰিন্ট মিডিয়াতো দেখা পাইছো যে এনেকুৱা কিছুমান বাতৰি পৰিৱেশন হৈছে। আৰু কালি হয়তো প্ৰেছ মিটো দেখা পাইছো আমাৰ সভাপতি গৰাকীয়ে যে কি কাৰণত গৈছে, কেইদিন পিছত আকৌ গোটেই জিলা সভাপতি সকলকে দিল্লীত মাতি ডিছকাছ কৰাব, কেইদিন পিছত যিটো হায়দৰাবাদত যিটো AICCৰ অধিৱেশনত যাব। গতিকে এই কথাবিলাক হৈছে
কিছুমান মানুহে কংগ্ৰেছ দলৰ মাজত বিশৃংখলা সৃষ্টিৰ কাৰণে যিটো এটা ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ অংশ এইটো। এই যিটো নিউজ, এইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ৰকিবুল হুছেইনটো এমপি, তেখেতক এটাক কৰা হয়। এটাকৰ কিবা কাৰণ কি কাৰণ আপোনালোকে বিচাৰি? সেইখিনিত আমি দাবী কৰিছো যে এইখিনি এইটো নিশ্চিত ৰাজনৈতিক। কাৰণ আক্ৰমণ দুৰ্বল মানুহে যেতিয়া ৰাজনীতিত যেতিয়া যি ব্যক্তি ভাবে যে মই গণবিচ্ছিন্ন হৈ আছো, মোৰ লগত পাব্লিক নাই, তেতিয়া মই এনেকুৱা আচৰণ কৰিম। অৰ্থাৎ বিৰোধী পক্ষ বিজেপিয়ে যিবিলাক ঠাইত তেওঁলোকে ভয় খাইছে, যোৱাকালিও আমি দেখা পাইছো যে ভুৱন পেগু ডাঙৰীয়া ধেমাজিত আমাৰ কংগ্ৰেছীক আক্ৰমণ কৰিছে। অৰ্থাৎ ভুৱন পেগু ডাঙৰীয়াই তেখেতে গম পাই গৈছে যে তেখেতে অহা নিৰ্বাচনত হাৰিব, যাৰ কাৰণে এই হাৰাৰ য'তেই হাৰিব লগা অৱস্থা হৈছে তাতেই তেওঁলোকে এনেকুৱা ধৰণৰ ধৈৰ্য হেৰুৱাইছে। নিৰ্বাচনত হাৰাৰ ভয়ত ধৈৰ্য হেৰুৱাই এনেকুৱাকৈ অপকৰ্মবিলাক কৰি আছে। চামগুৰিতো সেই তেনেকুৱাই হৈছে যে চামগুৰি বাই ইলেকশ্যনত যদিও বিজেপিয়ে জিকিছে, কিন্তু অহা নিৰ্বাচনত 26ৰ নিৰ্বাচনত চামগুৰিত বিজেপি জিকিব নোৱাৰে। এই কথাটোৱে তাত থকা বিজেপি কৰা মানুহখিনিক ধৈৰ্যচ্যুত কৰিছে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া যিহেতু তাৰে প্ৰাক্তন বিধায়ক, আৰু হয়তো আগন্তুক দিনত তাতে তেওঁৰে ল'ৰা তাতে প্ৰাৰ্থী আছিল, আগন্তুক দিনতো হয়তো তেওঁ হ'ব, তাতে ভয় ভাবুকি দি তাতে কেম্পেইনত তাতে অৰ্গেনাইজ কৰিব নোৱাৰে, তেনেকুৱা এটা অপচেষ্টা কৰিছিল, যিটো ব্যৰ্থ হ'ব। পঞ্চায়তত কংগ্ৰেছৰ প্ৰত্যেকটো বুথত কমিটি আছে, প্ৰত্যেকটো মণ্ডলত কমিটি আছে, প্ৰত্যেকটো ব্লকত কমিটি আছে, আৰু কমপ্লিটলি ডিচেন্ট্ৰেলাইজ মেথডত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া বিকেন্দ্ৰীকৃত ভাৱে সকলোকে ক্ষমতা বিতৰণ কৰি দিছে। যাৰ আমাৰ ইয়াতে আমাৰ জিলা কমিটিৰ যি দায়িত্ব জিলা কমিটিয়ে কৰি আছে, ব্লক কমিটিৰ যি দায়িত্ব ব্লক কমিটি কৰি আছে, মণ্ডল কমিটিৰ যি দায়িত্ব মণ্ডল কমিটি কৰি আছে, বুথ কমিটিৰ যি দায়িত্ব বুথ কমিটি কৰি আছে। বুথ কমিটিৰ তেওঁলোকৰ দায়িত্ব হ'ব যিটো ৱাৰ্ড মেম্বাৰ চিলেকশ্যনত, এওঁলোকে পলিচি নিৰ্ধাৰণ কৰি আছে, গাইড কৰিছে, ইয়াৰ পৰা মানুহ গৈ আছে। তেনেকৈ মণ্ডল কমিটিৰ দায়িত্ব হ'ব তাতে এপি মেম্বাৰজন চিলেক্ট কৰা।